প্ৰভু ভগৱন্তই কৈছে, ব্ৰহ্মৰূপে চিন্তা নুহি কৰা পুত্ৰ স্নেহ, ইজন্মে অৱশ্যে মুখ্য পাইবা এৰি দে। বসুদেৱ দৈৱকীক ভগৱান কৃষ্ণই কৈছে, মোক পুত্ৰ স্নেহ বাদ দি ব্ৰহ্মৰূপে চিন্তা কৰা। আমি জেনেৰেলি শৰীৰ অভিমানীবিলাকে আমি শৰীৰটোকে মই বুলি ভাবি শৰীৰৰ লগত সম্পৰ্ক থকা ব্যক্তিবিলাকক আপোন বুলি ভাবোঁ আৰু তেওঁলোকক শাৰীৰিক হিচাপে আমি ভাল পাবলৈ শিকোঁ। কিন্তু আচলতে মই শৰীৰ নহয়, মই হৈছোঁ আত্মা। শৰীৰটোত মই আছোঁহে। এই শৰীৰটো 24 তত্ত্বৰ দ্বাৰা সৃষ্ট, ই মায়াৰ বস্তু। আত্মা ওলাই যোৱাৰ পাছত শৰীৰটো ইয়াৰ নিজস্ব একো নাথাকে। ইয়াৰ শেষ অৱস্থিতিত 3টা বুলি কৈছে, বিষ্ঠা, পলু বা ছাই। যদি মৃত্যুৰ পাছত শৰীৰটো পেলাই থয়, তেতিয়াহ'লে জীৱ জন্তুৱে ভক্ষণ কৰি বিষ্ঠাৰূপে তাক উলিয়াই দিব। যদি পুতি থয়, তেতিয়াহ'লে তাত পলুলৈ ৰূপান্তৰিত হ'ব, আৰু যদি জ্বলাই দিয়ে তেতিয়া ছাই হ'ব। শৰীৰটো বিনাশী, কিন্তু ইয়াৰ ভিতৰত যিটো তত্ত্ব আছে, এইটো যাক আমি আত্মা বুলি জানো, এই আত্মাটো সনাতন। আমাৰ গুৰুজনাৰো মূল তত্ত্ব হৈছে সেইটোহে। সেইকাৰণে কৈছে, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। যদি আমি প্ৰত্যেক জীৱক যদি বিষ্ণু বুদ্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে জড় মূৰ্তিত আপুনি মূৰ নদোৱালেও কোনো ক্ষতি নহয়। আমাৰ ইয়াৰ উল্টাটো হৈছে, আমি জড় মূৰ্তিক ভগৱান সদৃশ মানি লৈ তাত ঈশ্বৰ আছে বুলি ভাবি আমি প্ৰণাম কৰোঁ, কিন্তু মন্দিৰৰ বাহিৰত যদি ভিক্ষাৰীটো আছে, তাক আমি লেই চেই কৰোঁ। গতিকে এই তত্ত্বটোৰ বিপৰীতে গুৰুজনাই আমাক শিক্ষা দিছে বৰ সুন্দৰ, যিটো কৃষ্ণই উদ্ধৱক বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত দি গৈছে, যে মই সমস্ততে ব্যাপ্ত হৈ আছোঁ। আৰু সেইকাৰণে আমি এতিয়া ইজনে সিজনক কৃষ্ণ বুলি কওঁ। আপুনি আপোনাৰ বয়স মোতকৈ ডাঙৰ নে সৰু নে, কি কথা কি বতৰা কথা নাই, আমি কৃষ্ণ বুলি কাক কওঁ? এই শৰীৰত যিটো আত্মা বিৰাজমান হৈ আছে। এতিয়া ভগৱান কৃষ্ণয়ো বসুদেৱ দৈৱকীক কৈছে, তুমি মোক পুত্ৰ হিচাপে এইটো স্নেহ নকৰি ব্ৰহ্মৰূপে তুমি মোক ভজন কৰা। মানে মই যদিও শাৰীৰিকভাৱে তোমালোকৰ পুত্ৰ হৈ আছোঁ, কিন্তু আচলতে এই শৰীৰটো এইটো মই কোনদিনা এৰি দিওঁ ঠিক নাই, কিন্তু মই যিটো ব্ৰহ্ম এইটোতো মই চিৰন্তন। সেইকাৰণে তুমি তেনেকৈ মোক চিন্তা কৰা, তেতিয়া তোমালোকে এইটো জন্মতে এই দেহ ত্যাগ কৰি পৰম গতি লাভ কৰিব পাৰিবা, অৰ্থাৎ মুক্তি পাব পাৰিবা। তাৰ পাছত কৈছে, কংসক সংকিয়া যেবে শুনি উপায়, থৈও নিয়া মোক গকুলত পলুৱাই। যদি কংসৰ প্ৰতি ভয় আছে তোমালোকৰ যে মোকো মাৰি পেলাব বুলি, কাৰণ আগতে 6টা সন্তান বধ কৰিলে। 7ম সন্তানটো হৈছে বলৰাম। শংকৰষণৰ দ্বাৰা দৈৱকীৰ গৰ্ভ সংকৰ্ষণ কৰি লৈ গৈ ৰোহিণীৰ গৰ্ভত স্থাপন কৰিছে। কিমান কাৰিকৰী ছায়েন্সৰ দিন তেতিয়াই। এগৰাকী মাতৃৰ গৰ্ভৰ পৰা কোনো হাতেৰে স্পৰ্শ নকৰাকৈ সেইটো তাৰ পৰা সন্তান লৈ গৈ বেলেগৰ গৰ্ভত স্থাপন কৰিব পৰাৰ বিদ্যা আমাৰ ইয়াত আছিল। সেইকাৰণে ভাগৱতত লিখিছে। আমি বহুতে এইবিলাক, কিছুমানেতো ভাবোঁ যে এইবিলাক অতিৰঞ্জিত কিবা। আপোনালোকে যদি চায়, সঞ্জয়ে কুৰুক্ষেত্ৰত কি হৈ আছে, হস্তিনাপুৰত থাকি ধৃতৰাষ্ট্ৰক কৈ আছিল, যেতিয়ালৈকে টিভি ওলোৱা নাছিল তেতিয়ালৈকে মানুহে হয়তো ক'ব পাৰিছিল বা আমাৰ দৰে আলোচনা কৰিছিলে এইবিলাক মিছা। ভাগৱত বা ৰামায়ণ বা মহাভাৰতত তেতিয়াও আছিল যে বিমানৰ দ্বাৰা তেতিয়া উৰি যায়, যেনেকৈ পুষ্পক বিমান আছিল আমি পাওঁ। গতিকে যেনেকৈ নহওক বিমান তেতিয়াও আছিলে। আমাৰবিলাক বিজ্ঞানীয়ে শাস্ত্ৰৰ কথা মিছা বুলি ভাবি পেলাই বাদ দিলে। গতিকে বাহিৰৰখিনিয়ে এই শাস্ত্ৰকে বেছ কৰি লৈ উৰাজাহাজৰ সৃষ্টি কৰিলে। আমি কথাবিলাক চব অন্ধবিশ্বাস বা অতিৰঞ্জিত বুলি এৰি দিব নালাগে। তাৰ কিবা যদি বিজ্ঞানসন্মত কাৰণ থাকিব পাৰে, সেই বেছটো লৈ যিসকল বিজ্ঞানী তেওঁলোকে
হয় বুলি এবাৰ মানি চাই তাত ৰিচাৰ্চটো কৰক, কিজনী তেওঁলোকে ভাল ফল পাবই। আৰু যিমান বস্তু ওলাই আছে আপোনালোকে চাব, তাৰ তুলনা আগতে ভাগৱতত দিয়া আছে। গতিকে এতিয়া ইয়াত কৈছে, কংসক সংকীয়া যেবে শুনিও উপায়, থৈও নিয়া মোক গকুলত পলুৱাই। কংসই 6টা সন্তান বধ কৰিলে আগতে, সপ্তমটোতো অলৰেডি সংকৰ্ষণ কৰি নি পেলাই ৰোহিণী গৰ্ভত থলে, আৰু অষ্টমত প্ৰভু ভগৱন্ত নিজে আহিল। কিন্তু মাক বাপেকৰ দৃষ্টিত চতুৰ্ভুজ ৰূপ ধাৰণ কৰি দেখুৱাই দিয়াৰ পাছতো মায়াই আবদ্ধ কৰি ৰাখিছে। সেইকাৰণে তেওঁলোকে পুনৰ সেই নিজৰ সন্তান হিচাপে শিশু ৰূপটো নিজৰ সন্তান হিচাপে ভয় কৰিছে। সেইকাৰণে কৈছে, যদি তেনেকুৱা ভয় আছে মোক গকুলত নি থোৱা। প্ৰত্যেকটো কাৰ্যৰ বিপৰীতে একোটা কাৰণ থাকে। কিহৰ কাৰণে গকুললৈ নিবলগীয়া হ'ল? কাৰণ গকুলতো তেওঁৰ এহাল পৰম ভক্ত আছে, নন্দ আৰু যশোদা, যি দুয়োজনেও বসু আছিল আৰু বহুদিন তপস্যা কৰিছিল। তপস্যা কৰি তেওঁলোকে ভগৱান কৃষ্ণক শিশুৰূপে পালন কৰিব বিচাৰিছিল, আৰু তেতিয়া বৰ দি থৈছিল, তোমালোকে মোক পাবা। সেইকাৰণে কেৱল শিশুৰূপটো লালন পালন কৰাৰ সুবিধাটো নন্দ যশোদাক দিছে। চব বস্তুৰ ইটোৰ লগত সিটোৰ লিংক আছে। এতিয়া ইয়াত কৈছে, যদি তেনেকুৱা ভাবিছা তুমি মোক গকুলত পলুৱাই থোৱা। উপজীৱে যোগমায়া যশোদাৰ ঘৰে, মুকত হৈ টাংকলৈ আশীও সত্তৰে। আৰু মই অলৰেডি আদেশ কৰিছোঁ, নন্দ আৰু যশোদাৰো বহুত বয়স হৈ গ'ল, জীৱনৰ অন্তিম কালতহে তেওঁলোকে সন্তান পাইছে। আৰু যোগমায়াক আদেশ কৰিছে, যশোদাৰ গৰ্ভত তুমি জন্ম লোৱা। তাত গৈ যোগমায়া অলৰেডি জন্ম লৈ আছে। সেইকাৰণে এতিয়া বসুদেৱক মাত্ৰ কৈছে, তুমি মই শিশুৰূপ ধাৰণ কৰিম, মোক লৈ যোৱা, তাত থবা। তাত্ত্বিক কথাবিলাক বুজি যাওক। এতিয়া বসুদেৱক আৰু দৈৱকীৰ ক'ত আছিলে তেওঁলোক? ভগৱান কৃষ্ণ জন্ম হওঁতে কাৰাগাৰৰ ভিতৰত। কাৰাগাৰৰ ভিতৰত, তাকো বান্ধোনত, শিকলিৰ বান্ধোন আছে, কাৰাগাৰৰ ভিতৰত আছে। কাৰাগাৰৰ ভিতৰত কি যি মন যায় তাকে খাবলৈ পাব নেকি? নাপায়। তাৰমানে ঈশ্বৰক যদি পাব বিচাৰিছে, নিজক নীতি নিয়ম শৃংখলাৰ মাজত বন্ধনত ৰাখক। আৰু এই যিমানবিলাক আমি তৃপ্তিৰ কাৰণে ভোগবাদী যিটো মানসিকতা, এই ভোগবাদীটো আমি বাদ দি সাত্বিক আৰু সাধাৰণ জীৱন যাপন কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। যদি সৎ ফল পাব বিচাৰিছে, উচ্চ লক্ষ্যত যদি উপনীত হ'ব বিচাৰিছে, তেতিয়াহ'লে এনেধৰণে তপ কৰিব লাগিব। আপুনি যদি কোনো নীতি নিয়ম আপোনাৰ নাই, কোনো ধৰণৰ একো নাই, যি মন যায় তাকে কৰিছে, তেতিয়াহ'লে আপুনি আপোনাৰ লক্ষ্যটোত ক'ত পাবগৈ? পৰম আনন্দ কেনেকৈ লাভ কৰিব? ছাত্ৰ ছাত্ৰীসকলে যদি পঢ়াৰ সময়ত নপঢ়ে, যদি ছাত্ৰ জীৱনটো যদি এনেই নষ্ট কৰি দিয়ে, তেতিয়াহ'লে তেওঁলোকে ডাঙৰ হোৱাৰ পাছত ভাল চাকৰি বা এটা ভাল জীৱন এটা তেওঁলোকে কেনেকৈ কামনা কৰিব? যিটো সময়ত যাৰ যিটো কৰ্তব্য, এই কৰ্তব্যখিনি পালন কৰিব লাগিব। বসুদেৱ আৰু দৈৱকীক দেখুৱাইছে কাৰাগাৰৰ ভিতৰত, শিকলিয়ে বান্ধি থোৱা আছে। গতিকে তাত আহি ভগৱান কৃষ্ণই অৱতাৰ লৈছে, জন্ম লৈছে। গতিকে ইয়াত এতিয়া কৈছে, এহি বুলি তাসম্বাক বিষ্ণু ভৈলা চুপ, দুইহান্তৰ আগত ভৈলন্ত শিশুৰূপ। কৃষ্ণৰ আদেশ পাছে বসুদেৱে শুনি, ভাগিল নিহল টান পাৱৰ আপুনি। পুত্ৰ কোলাত লৈয়া বজাৱে খোজন্তে, উপজিল যোগমায়া যশোদাত হন্তে। তাৰ পাছত কৃষ্ণক লোকৰ ভৰিৰ শিকলি বান্ধোনবিলাক নাইকিয়া হৈ গ'ল। কিছুমান বান্ধোন মায়াৰ বান্ধোন, মায়াৰ বান্ধোনৰ পৰা হাত সাৰিব যদি বিচাৰিছে, তেতিয়াহ'লে ভগৱান কৃষ্ণক শিৰত উঠাই লওক। যেতিয়া ভগৱান কৃষ্ণক শিৰত উঠাই ল'ব, অৰ্থাৎ প্ৰভু ভগৱন্তৰ চৰণত একান্তভাৱে যেতিয়া শৰণাগতি হৈ কেৱল কৃষ্ণময় কৰি ৰাখিব, তেতিয়া মায়াৰ বান্ধোন নিজে নিজে খোল খাই যাব, নিজে নিজে খোল খাই যাব। দৈৱহী আছ গুণময়ী মম মায়া দূৰত্বয়া, মাম এবয়ে প্ৰপদ্যন্তে মায়া মেতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ মায়া অতি ভয়ানক, ইয়াৰ পৰা পৰিত্ৰাণ পাব পৰাটো অতি কষ্টকৰ। কিন্তু যিসকলে কেৱল মোক ভজন কৰিলে, শৰণ ল'লে, মই তেওঁকহে মায়াৰ বন্ধনৰ পৰা মুক্ত কৰি দিওঁ। গতিকে যেতিয়ালৈকে কৃষ্ণৰ চৰণত একাত্মভাৱে আমি শৰণাগতি নহ'ম,
তেতিয়ালৈকে এই মায়াৰ চক্ৰৰ পৰা আমি পাৰ হৈ আহিব নোৱাৰিম আৰু যেতিয়ালৈকে মায়াৰ অধীন হৈ থাকিব তেতিয়ালৈকে পৰম আনন্দ লাভ কৰিব নোৱাৰিব ই ধ্ৰুৱ সত্য আপোনালোকে পৰম আনন্দ তেতিয়ালৈকে লাভ কৰিব নোৱাৰিব ইয়াৰ পাছত এতিয়া কৈছে যেতিয়াই কোলাত ললে লগে লগে সব হাতৰ ভৰি তেওঁৰ নিহল খুলি গ'ল আৰু ইফালে যশোদাৰ গৃহত যোগমায়া উপজিল পালি পোহৰীয়া নগৰীয়া দাড়ীজন দেৱীৰ প্ৰভাৱে সবে ভৈলা অচেতন নিদ্ৰা গৈলা পৰিল যতেক আছে ৰখি জাগি জীৱা আছে সিও নেদেখিল আখি আপোনাৰ লক্ষ্যত উপনীত হ'ব পৰাকৈ প্ৰভু ভগৱন্তই বাট পথ সকলো মুকলি কৰি দিব কেৱল ভাগৱতৰ মই কৈছিলোঁ মূল লক্ষণ হৈছে আশ্ৰয় আশ্ৰয় ক'ত ল'ব যদি আপোনাৰ আশ্ৰয়টো শুদ্ধ হয় চাওক আমাৰ মানুহৰ যিটো জীৱন আমি যিটো পাইছোঁ শৰীৰ ই অতি দুৰ্লভ 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত 84 লাখ জুনি মানে 20 লাখ সব স্থাৱৰ জানো 9 লাখ জলচৰ সব মানো 11 লাখ কুৰুম কবি গাৱে पक्षीगण 10 लाख बतावे 30 लाख पशु जानो हो भाई 4 लाख बंदर दुखदाई जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे मानुहर जन्म पुआर आगत 20 लाख गस गसनी प्रजाति आमी भ्रमण करिसु जर 9 लाख जलचर प्राणी হৈ আছো प्रजाति 11 लाख काछर दरे बगाई जोৱা সৰীসৃপ জাতীয় প্ৰাণীৰ प्रजाति तातो आमी आছো চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ 30 লাখ বিভিন্ন জন্তুৰ প্ৰজাতি 4 লাখ বান্দৰৰ প্ৰজাতি টোটাল 84 লাখ জুনি আজি মানুহ ভ্ৰান্তিত আছে আমাৰ চাওক আমি কীৰ্তনত গাই থাকো ভাৰত বৰিষ ধন্য কলিযুগ হৰি 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 হৰিয়ে হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম আমি গাই থাকো হৰিত একান্ত শৰণ পখিয়া হৰি 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 হৰিয়ে হৰি 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 ধৰ্ম শিৰোমণি ঘোষিও হৰিৰ নাম অৰ্থাৎ কলিযুগ ভাৰত বৰিষ হৰি নাম দেৱৰো দুৰ্লভ নৰতনু অনুপাম চাৰিৰ সংযোগ কোটি কল্পে নাপায় বুলি কৈছে সপোনৰ নিধি যেন জাগিলে হেৰায় এই চাৰিটা বস্তু দুৰ্লভ বুলি কৈছে কোন চাৰিটা ভাৰতবৰ্ষ পোৱা কলিযুগত পোৱা মানুহৰ শৰীৰ আৰু হৰি নাম এই চাৰিটা আমি পালো আৰু ইয়াৰ উপৰি পঞ্চম এটা দুৰ্লভ বস্তু পাইছো যে আমি অসমতে প্ৰভু ভগৱন্তৰ কলিযুগৰ অৱতাৰ গুৰুজনাক শ্ৰীমন্ত শংকৰদেৱক গুৰু হিচাপে পাইছো এই পাঁচটা বস্তুৰ সংযোগ পোৱাৰ পাছতো যদি আমাৰ জন্মটো যদি আমি সফল কৰিব নোৱাৰো তেতিয়াহলে আমাতকে দুৰ্ভগীয়া আৰু কোনো নাই বৰ্তমানো মানুহে এই সত্যটো কিহৰ কাৰণে বুজিব ইচ্ছা কৰা নাই আমি গম নাপাওঁ আমাক জলেকে নিমন্ত্ৰণ দিয়ে লাগিলে গুৰুজনাৰ ওচৰত আশ্ৰিত হওক বা নহওক আমি তালৈ গৈছো আৰু তেওঁলোকক বুজাবলৈ চাইছো তাৰ মাজত বহুতে বুজিছে এনেকুৱা নহয় যে বুজা নাই মই কাৰণে কাকো দোষ নিদিও কাকো মই আঘাত কৰাকে কথা নকওঁ মহাপুৰুষ মাধৱদেৱো এজন ঘোৰ শাক্ত আছিল আমাৰ সনাতন ধৰ্মৰ পাঁচটা ঠাল গতিকে কোনেও কাকো হাঁহিব নাপায় এটা হৈছে যিসকলে সূৰ্য ভগৱানক নিজৰ আৰাধ্য বা ইষ্ট বুলি মানিছে তেওঁলোকক সৌৰ বুলি কয় যিসকলে শিৱক নিজৰ আৰাধ্য বুলি মানিছে তেওঁলোকক শৈব্য বুলি কয় যিসকলে শক্তিক নিজৰ আৰাধ্য বুলি মানিছে তেওঁলোকক শাক্ত বুলি কয় যিসকলে গণেশক মানিছে তেওঁলোকক গাণপত্য বুলি কয় আৰু যিসকলৰ আৰাধ্য বা ইষ্ট হৈছে বিষ্ণু তেওঁলোকক বৈষ্ণৱ বুলি কয় আমি হৈছো বৈষ্ণৱ ঠালৰ আমাৰ অসমত পঞ্চদশ শতিকাত বিশেষভাৱে প্ৰভাৱ পেলাইছিল দুটা পন্থই সেয়া হৈছে শাক্ত আৰু শৈব্য শাক্ত আৰু শৈব্য আছিল সেই সময়ত বেছি মহাপুৰুষ মাধৱদেৱো আছিল শাক্ত কিন্তু তেওঁ যেতিয়া গুৰুজনাক লগ পালে আৰু যেতিয়া দুইজনৰ মাজত শাস্ত্ৰৰ তৰ্কাতৰ্কি হ'ল আৰু গুৰুজনাৰ মুখেৰে যেতিয়া আসল তত্ত্বটো ভাগৱতৰ বুজি পালে য'ত গুৰুজনাই কৈছিল
যথা তরুর মূলে নিচেচানেন তৃপ্যন্তি তৎস্কন্ধ ভুজ উপশাখা প্রাণোপহারাচ্য যথেন্দ্রিয়ানাম তথা সর্ব অর্চনম অচ্যুতেজ্য 4:31-14 চতুর্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। মানে বৃক্ষৰ মূলত যদি দেও আনি জল ত্ৰিপিটি হুৱন্ততাৰ পত্ৰ পুষ্প ফল ডালে পাতে সিঞ্চে যদি মূলত নেদয় কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। গছ এজোপাৰ গুৰিত পানী দিলে ডালে পাতে চবেই পায়, ডালে পাতে সিঁচি থাকিলে মূল ডালত নাপায়। আৰু তাৰ পাছত কৈছে ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয় ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয় ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। অৰ্থাৎ এজন মানুহৰ ভোক লাগিছে, যদি তেওঁ অন্নমুঠি ভোজন কৰে তেতিয়াহ'লে তেওঁ তুষ্টি পাব, তৃপ্তি পাব, শৰীৰৰ কাৰণে শক্তি পাব। কিন্তু যদি ভোজন নকৰি বস্ত্ৰ অলংকাৰ পিন্ধি থাকে, সেইকাৰণে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। এই শাস্ত্ৰৰ কথা। আৰু এই কথাটো শুনাৰ পাছত মাধৱদেৱৰ দৰে এজন শাস্ত্ৰজ্ঞ ব্যক্তিয়ে শাক্ত ধৰ্ম বাদ দি এক শৰণ হৰিনাম ধৰ্মত আশ্ৰিত হ'ল। আৰু সেইদিন ধৰি মহাপুৰুষ মাধৱদেৱে কোনোদিন আৰু পিছলৈ ঘূৰি চোৱা নাই। গুৰু সেৱাৰ যদি কিবা নিদৰ্শন দিবলগীয়া হয় তেতিয়াহ'লে মহাপুৰুষ মাধৱদেৱতকৈ আৰু ওপৰত কোনোবাক আমি আজিলৈকে পোৱা নাই। যিজনৰ কাৰণে আমি শ্ৰীমন্ত শংকৰদেৱকো ইমান তন্নকে বুজি পোৱাৰ সক্ষম হৈছোঁ, এইজন হৈছে মহাপুৰুষ মাধৱদেৱ। তেওঁ ঘোৰ শাক্ত আছিল। গতিকে নজনাটো ডাঙৰ কথা নহয়, কিন্তু জনাৰ পাছত আমি যদি নাহোঁ তেতিয়াহ'লে হয়তো আমাৰ ভাগ্যত নাই, হয়তো এতিয়াও আৰু কেইবা জন্ম আৰু আহিবলগীয়া আছে, বহুতো দুখ কষ্ট ভোগ কৰিবলগীয়া আছে। কাৰণ ভাগৱতে কৈছে যম ৰজাই যমদূতক কৈছে অজামিল উপাখ্যানত, শত কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ তাকো যেবে মোৰ দায়া ভৈলা জাক প্ৰতি সেহিকে কৰিবে পাৰে আমাত ভকতি। গতিকে আফচোচ কৰিতো লাভ নাই। আফচোচ কিয় কৰে? নাই অহা মানে ভাগ্যত নাই। এক শৰণ হৰিনাম ধৰ্মত আহিবৰ কাৰণে ভাগ্যও লাগিব। কাৰণ এই 5টা বস্তুৰ সংযোগ, কলিযুগ, ভাৰতবৰ্ষ, হৰিনাম, মনুষ্য শৰীৰ আৰু গুৰুজনাক গুৰু হিচাপে ল'ব পৰা 5টাৰ সংযোগ পঞ্চ পাণ্ডৱৰ দৰে। এই 5টাৰ সংযোগ য'ত হৈ গ'ল তাত ভগৱান কৃষ্ণ থাকিবই। কৃষ্ণই কৈছে তুমি 100টা হ'লেও মই কৌৰৱৰ পক্ষত নাই, মই পঞ্চ পাণ্ডৱৰ পক্ষত আছোঁ। গতিকে আপুনি এইকেইটাৰ সংযোগ ঘটাবৰ কাৰণে সেইটো কৃপা প্ৰভুৰেই লাগিব, তাৰ কাৰণে চিন্তা কৰি লাভ নাই। কিন্তু ইয়াত এতিয়া বৰ সুন্দৰভাৱে কৈছে, আল্টিমেটলি আমি এতিয়ালৈকে পালোঁ যে প্ৰভু ভগৱন্তই প্ৰথমতে চতুৰ্ভুজ ৰূপ ধাৰণ কৰি বসুদেৱ দৈৱকীক নিজ ৰূপ প্ৰদৰ্শন কৰালে। তেওঁলোকে স্তুতি কৰিলে। স্তুতি কৰাত ভগৱান কৃষ্ণই তেওঁলোকক পূৰ্বজন্মৰ কথা ক'লে যে তোমালোক আগতে প্ৰথমতে পৃষ্ণী নামে সতী আছিলা, আৰু বসুদেৱক ক'লে তুমি সুতাপা নামৰ প্ৰজাপতি আছিলা। 12,000 দিব্য বছৰ তোমালোকে মোক তপস্যা কৰিছিলা, মই তোমালোকক দৰ্শন দিলোঁ। এই দৰ্শন পোৱাৰ পাছতো তোমালোকে মোৰ পৰা মুখ্য নিবিচাৰি পুত্ৰ হিচাপে মোক কামনা কৰিলা। ময়ো তেতিয়া তথাস্তু বুলি কৈ গুচি গ'লোঁ। কিন্তু পাছত মই চিন্তা কৰিলোঁ যে মোৰ সমান বা মোৰ সমসৰ আন কোনো নাই, সেইকাৰণে মই আহিবলগীয়া হ'ল। আৰু মই এবাৰ দুবাৰ নহয় 3বাৰ আহিবলগীয়া হ'ল। প্ৰথমবাৰ আহিলোঁ পৃষ্ণী গৰ্ভ হিচাপে, পাছত যেতিয়া তোমালোক কাশ্যপ আৰু অদিতি হ'লা তেতিয়া মই বামন স্বৰূপে আহিলোঁ, আৰু এইবাৰ তোমালোক বসুদেৱ আৰু দৈৱকী হিচাপে আহিছা। এতিয়া মই পূৰ্ণ ব্ৰহ্ম কৃষ্ণ ৰূপে অৱতাৰ ল'লোঁ। এতিয়া তোমালোকৰ যদি মনত সংশয় আছে যে কংসই মোক মাৰিব, তেতিয়াহ'লে মই শিশুৰূপ ধাৰণ কৰিম, মোক তোমালোকে লৈ গৈ গকুলত থৈ তাৰ পৰা যিটো কন্যা সন্তান জন্ম হৈছে সেইটো তুমি ইয়ালৈ লৈ আহা। আৰু লগে লগে কৃষ্ণক যেতিয়া বসুদেৱে উঠালে হাতৰ যিমান বান্ধন আছে খুটি গ'ল। তাৰ মানে আমি যেতিয়াই কৃষ্ণ প্ৰভুক আমি হৃদয়ত ল'ম বা শিৰত যেতিয়া উঠাই ল'ম, মায়াৰ বান্ধনবিলাক নিজে নিজে খোল খাই যাব। আপোনাক প্ৰভু ভগৱন্তই কৃপা কৰিব, আপুনি নিজৰ গতিত আগবাঢ়িব পাৰিব। ইণ্টাৰেষ্টিং কথা। কিন্তু
যেতিয়াই আকৌ আপুনি যোগমায়াক লৈ আহিব তেতিয়া আকৌ বান্ধন খাবলগীয়া হৈছে। গতিকে আল্টিমেটলি মায়াৰ বন্ধনৰ পৰা মুক্তি পাবৰ কাৰণে এটা উপায় বৰ সুন্দৰভাৱে দিছে কৃষ্ণত শৰণ, অৰ্জুনতো গীতাত কৈছে, আৰু গীতা শাস্ত্ৰ ভাগৱত শাস্ত্ৰ আমাৰ সনাতন ধৰ্মৰ 3টা প্ৰস্থানৰ মূল গ্ৰন্থ, সেইকাৰণে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি কোৱা হয়। ইয়ালৈকে গৈছে, ইয়াৰ পিছত কি আহে চাওঁ। কৈছে বহুত কপাত আতি আটোপ টংকাৰে দ্বাৰস হ'ব বান্ধি আছে লোহাৰ হাংগাৰে, দেখি বসুদেৱক আপুনি চুতে দুৱাৰ সূৰ্য দৰ্শনে যেন গুছে অন্ধকাৰ। চাওক 3টা মূল তত্ত্ব আছে। এটা হৈছে ভগৱান, এক হৈছে তেওঁৰ মায়া, আৰু এক হৈছোঁ আমি জীৱ। প্ৰথমতে বুজি লওক, আমাৰ শৰীৰ আৰু আত্মা আমি 2টা বস্তু মিলিহে এই মই হৈছোঁ। ইয়াত এই শৰীৰটো সম্পূৰ্ণৰূপে মায়াৰ দ্বাৰা সৃষ্ট হৈছে। প্ৰভু ভগৱন্তই যেতিয়া সৃষ্টি কৰিবলৈ ইচ্ছা কৰে তেতিয়া তেওঁৰ যোগমায়া অৰ্থাৎ যিটো চিত শক্তি বুলি কয়, অন্তৰংগ শক্তি বুলি কয়, পৰাশক্তি বুলি কয়, এই শক্তিৰ দ্বাৰা তেওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কৰে। তাৰ পাছত তেওঁৰ যিটো মায়া শক্তিৰ 3টা গুণ, সত্য ৰজ তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবদ্ধন্তি মহাবাহু দেহে দেহি নাম অব্যয়ম, 14th অধ্যায় 5 নম্বৰ শ্লোক গীতাত কৈছে মোৰ 3টা গুণ আছে, সত্য ৰজ আৰু তম। এই 3টা গুণেই বিক্ষোভিত হৈ তাৰ পৰা মহতত্ব, তাৰপিছত অহংকাৰ, পঞ্চভূত, 5 তন্মাত্ৰা, 5 জ্ঞানেন্দ্ৰিয়, 5 কৰ্মেন্দ্ৰিয়, মন বুদ্ধি চিত অহংকাৰ, এয়া গোটেইখিনি সৃষ্টি হৈছে। গতিকে 24 তত্ত্বৰ হৈছে শৰীৰ, আৰু ইয়াত আমি আত্মাৰূপে বিৰাজমান হৈ আছোঁ। যদিও মন বুদ্ধি চিত অহংকাৰ বুলি কোৱা হয় 24 তত্ত্বত, গীতাই কিন্তু মন বুদ্ধি অহংকাৰ আৰু প্ৰকৃতি বুলি কৈছে। কাৰণ চিত বস্তুটো জ্বৰ বস্তুৰ এটা পাৰ্ট হোৱাত অকণমান সন্দেহ আহে। মায়া হৈছে জ্বৰ, চিত চৈতন্যক বুজায়। গতিকে মায়াৰ পৰা চৈতন্য বস্তু এটা হোৱাটো অকণমান তাত সন্দেহৰ আৱৰ্ত থকা নিচিনা নহয়। গতিকে আছে তাত কিছু সন্দেহ আছে, সেইকাৰণে। কিন্তু মনৰ 4টা ভাগ বুলিহে আমাৰ গুৰুজনাই কৈছে, সেইকাৰণে চিতটো সেইমতে ভাবিলে আমি জ্বৰ হিচাপে ল'ব পাৰোঁ, জ্বৰ হিচাপে। আদাৰৱাইজ চিত মানে চৈতন্যক বুজায়, যেনে সৎ চিত আনন্দ সচ্চিদ আনন্দ। যি কি নহওক, এতিয়া এই শৰীৰটো আমি পালোঁ, ইয়াত আমি আত্মাৰূপে আহিলোঁ। এতিয়া মায়া, জীৱ আৰু ভগৱান, আমাক মায়ায়ে আৱৰি ৰাখিছে। মায়াৰ 2টা ভাগ আছে, এটাক কৈছে জীৱ মায়া, এটাক কৈছে গুণমায়া। জীৱ মায়াৰ 2টা ভাগ আছে, এটা হৈছে আৱৰণ, এটা হৈছে বিক্ষেপণ। আমাৰ মনৰ মাজত এখন আৱৰণ থাকে চশমাৰ দৰে। এই আৱৰণটোৰ কাৰণে আমি আচল সত্যটো দেখা নাপাওঁ, এইটো হৈছে ভগৱানৰ মায়াৰ কাৰণে। আৰু এটা হৈছে বিক্ষেপণ, মানে আমাক ভগৱানৰ ওচৰৰ পৰা মনটো বেলেগলৈ দলিয়াই পেলায়, বিক্ষেপণ বুলি কৈছে তাক। গুণমায়াত এইকেইটা হৈছে জীৱমায়া। জীৱমায়াৰ 2টা ভাগ, আৱৰণ আৰু বিক্ষেপণ। আৰু এই গুণমায়াত 3টা যি গুণ আছে, এই গুণে আমাক পুতলাৰ দৰে নচুৱাই আছে। ইয়াক অন্ধকাৰ বুলি কৈছে। আমাৰ ভিতৰখন অন্ধকাৰময় হৈ আছে, মানে মায়াই আগুৰি ৰাখিছে। এইকাৰণে আমি আচল সত্যটো উদ্ভাৱন কৰিব পৰা নাই বা দৰ্শন কৰিব পৰা নাই। এই অন্ধকাৰ নাশ কৰিবৰ কাৰণে ভগৱান কৃষ্ণক আমি আঁকোৱালি ল'ব লাগিব। যেতিয়াই কৃষ্ণৰ নাম আপোনাৰ কৰ্ণপথে হিয়াত প্ৰৱেশ কৰিব, তেতিয়াই এটা ৰসায়নৰ সৃষ্টি কৰে। মহাপুৰুষ মাধৱদেৱৰ ভাষাৰে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয়। আপোনাৰ হৃদয়খন জল জল ফটফট হৈ যাব। ইয়াত যেতিয়াই বসুদেৱে ভগৱান কৃষ্ণক কোলাত তুলি ল'লে বা শিৰত উঠাই ল'লে, লগে লগে তেওঁৰ যিমানবিলাক বাটত অবষ্ট্ৰাকশ্যন আছিল, অৰ্থাৎ বাধা আছিল, সব নিজে নিজে আঁতৰি গ'ল। অন্ধকাৰ নাশ হৈ গ'ল। এক নিমিষতে গৈ তেওঁ গোকুলত পালেগৈ। আৰু তেতিয়া কি আছিলে? বৰষুণ হৈ আছিল। বৰষুণ হৈ থকা দেখি অনন্ত বা বাসুকী নিজে আহি তেওঁক ছত্ৰৰ ধৰে ছাতি দি পেলাই ধৰিলে। গতিকে ইয়াত এতিয়া কৈছে যে কৃষ্ণক পালি পোহৰীয়া সবে নজানিল কেৱ, কৃষ্ণক কোলাত লৈয়া জান্ত বসুদেৱ
বৰিষে কণিকা মেঘে ওপৰত গাজে ফনায়ে ধৰিলা ছত্ৰ আশী সৰ্পৰাজে তাৰ আগত কৈছে বৃহৎ কপাত আতি আটোপতংকাৰে দাৰ সব বান্ধি আছে লোহাৰ হাংগাৰে দেখি বসুদেৱক আপুনি চুতে দুৱাৰ সূৰ্য দৰ্শনে যেন গুছে অন্ধকাৰ ভগৱান কৃষ্ণক যেতিয়াই আমি হৃদয়ত ধাৰণ কৰিম আছেতো সকলোৰ হৃদয়তে আছে আপোনাৰ ঘৰত এখন আইনা আছে আপুনি ৰাতিপুৱা মুখ চুখ গা চা ধুই আইনাখনত গৈ পেলাই সাজপাৰ কৰিবলৈ গৈছে আগদিনা ধুমুহাত আইনাৰ ওপৰত যদি এটা ধূলিৰ যদি প্ৰলেপ পৰি থাকে এতিয়া আপুনি নিজৰ মুখখন দেখা নাপাব আইনাখন আছে কিন্তু আপুনিও আছে আইনাখনো আছে হলেও আপোনাৰ প্ৰতিবিম্বটো আপুনি তাত দেখা নাপাব কিয় কাৰণ তাত ধূলি বালি লাগি লেতেৰা হৈ আছে সেইখন মুহাৰি পেলাই চাফা কৰিব লাগিব আগতে এই চাফা কৰাৰ যিটো প্ৰচেছ আধ্যাত্মিকত সেইটোকে গুৰুজনাই কৈছে মূল হৈছে শ্ৰৱণ শুনা সভা সদ পদ যুগুতি বচন হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ মহন্তৰ মুখে কথা শুনা প্ৰথমত তেবেহে পুৰুষে পায় ভকতিৰ তত্ত্ব কিয় কাৰণ কথা শুনিলেহে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাত ৰতি তেবেহে বাঢ়য় যেতিয়া আমি কৃষ্ণৰ কথা শুনিম তেতিয়াহে আমি আমাৰ মনৰ সংশয়বিলাক দূৰ হ'ব আৰু যেতিয়া শ্ৰৱণ কৰিব এই কৃষ্ণময় শব্দবিলাক কৰ্ণপথে যোৱাৰ পাছত ই সূৰ্যসম আপোনাৰ ভিতৰৰ মায়াৰ যিখন অন্ধকাৰ আছে এই অন্ধকাৰ আৱৰণবিলাক খোল খাব ইয়াত বসুদেৱে যেতিয়া কৃষ্ণক কোলাত ল'লে বা শিৰত উঠাই ল'লে যিমানবিলাক বাধা আছিল চব নাশ হ'ল সূৰ্যৰ প্ৰকাশত যেনেকৈ অন্ধকাৰ দূৰ হয় তেনেকৈ সম্পূৰ্ণখিনি তেওঁৰ বাধা আঁতৰ হৈ পেলাই প্ৰকাশময় কৰি তুলিলে তাৰ পাছত ইয়াত লিখিছে এতিয়া বাৰিষা যমুনা নদী ফেনে ফোটকাৰে ঢৌ দেখি লাগে ভয় ভাগে বজোৱাৰ কৃষ্ণক দেখিয়া ভয়ে বাদ দিলা মাজে ৰামক দিলন্ত যেন পন্থ সিন্ধুৰাজে ইয়াত বহুত ধুনীয়া ধুনীয়া কাহিনীও আছে যমুনা বিষয়ে বৰ সন্তসকলে সুন্দৰ কয় যমুনাই প্ৰভু ভগৱন্তক স্বামী হিচাপে বৰণ কৰিছে সেই সূত্ৰে আপোনালোকে আচৰিত নহ'ব আমাৰো স্বামী তেওঁৱেই স্বামী ৰাম নেৰো যেন তোমাৰ চৰণ বুলি আমি প্ৰাৰ্থনা গাই থাকোঁ আৰু সেইকাৰণে পুৰুষসকলক দায়ী ৰাখিবলৈ নিদিয়ে নিজক দাস বুলি ৰাখি নিজকে যদি আমি প্ৰকৃতি বুলি মানো তেতিয়াহে আমি স্বামী হিচাপে মানিব পাৰিম সেইটো কাৰণে আধ্যাত্মিকত কিছুমান কথা আছে যেতিয়া আমি সোমাম ভালকৈ তেতিয়া চবেই গম পাম যি কি নহওক যমুনাই যেতিয়া ভগৱান কৃষ্ণই শিশুৰূপ ধাৰণ কৰি বসুদেৱৰ শিৰত উঠি যেতিয়া যমুনা পাৰ হৈছে ভকতসকলে কয় যে যমুনাই ভাবিছে যে মই মোৰ স্বামীক কেনেকৈ তেওঁৰ শিশুৰূপৰ চৰণহাল মই স্পৰ্শ কৰিব পাৰোঁ সেইকাৰণে ফেনে ফোটকাৰে প্ৰথম অৱস্থাত বাঢ়ি আহিছে কিয় এটাই লক্ষ্য যে মই কেনেকৈ স্পৰ্শ কৰিব পাৰোঁ বুজি পালে যেতিয়া স্পৰ্শ হোৱাৰ লগে লগে একেবাৰে নাইকিয়া হৈ গ'ল আৰু সুন্দৰভাৱে পাৰ হৈ গুচি যাব পাৰিলে আমাৰ ভকতৰ সদায় এটাই ইচ্ছা হোৱা উচিত কেনেকৈ পাৰোঁ আমি প্ৰভু ভগৱন্তৰ যাতে চৰণ স্পৰ্শ কৰিব পাৰোঁ কেনেকৈ পাৰিম এতিয়া আমি শ্ৰৱণৰ দ্বাৰা কৰোঁ আমাৰ মূল হৈছে ভকতৰ সংগত বহি আমি আলোচনা কৰিম শ্ৰৱণ কৰিম পাৰিলে কীৰ্তন কৰিম যিমান পাৰে এই দুটাৰ দ্বাৰা যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতহন্ত শ্ৰেষ্ঠতৰ সেইকাৰণে আমাক গুৰুজনাই দি গৈছে ইয়াৰ পাছত এতিয়া লিখিছে কৃষ্ণক দেখিয়া ভয় বাদ দিলা মাজে ৰামক দিলন্ত যেন পন্থ সিন্ধুৰাজে যেনেকৈ ৰামায়ণত ৰামচন্দ্ৰই লংকালৈ যাবৰ সময়ত যেতিয়া সাগৰে বাদ দিয়া নাছিল তেতিয়া ক্ৰোধান্বিত হৈ তেওঁ শৰ এপাত উঠাই ল'লে যে মই নষ্ট কৰি দিম তাৰপিছত সিন্ধুৰাজে যেনেকৈ ভয় খাই পেলাই মাজেদি বাদ দিলে বুলি কৈছে কিন্তু ক'লে যে তোমাৰ যশ কীৰ্তি ৰাখিবৰ কাৰণে মোক অকণমান কৃপা কৰা যাতে ইয়াৰ ওপৰত এখন সেতু নিৰ্মাণ কৰা হয় আৰু সেইকাৰণে ভকতৰ নামৰ মাহাত্ম্য দেখুৱাবলৈ গৈ নীল নলৰ দ্বাৰা ৰাম ৰাম শব্দ লিখাই তাত দিলে আৰু য'ত শিলবিলাক উপঙিবলৈ ধৰিলে বুলি আমাক ৰামায়ণে দিছে অৰ্থাৎ প্ৰভু ভগৱন্তৰ নামৰ মাহাত্ম্য এটা দেখুৱাবৰ কাৰণেহে তাত সেইটো কৰিবলগীয়া হ'ল নহ'লে সত্য সংকল্প বুলি তেওঁৰ এটা গুণ আছে প্ৰভু ভগৱন্তৰ সত্য সংকল্প মানে তেওঁ যি ইচ্ছা কৰে এই ইচ্ছা মাত্ৰকে কৰ্মটো হৈ যায় কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি কৰিম বুলি ভবাৰ লগে লগে সৃষ্টি হ'ব পাৰে
তেনেকুৱা এজন ভগৱন্তই ৰাৱণক বধ কৰিবৰ কাৰণে ৰামৰ অৱতাৰ কিয় ধৰিবলগীয়া হয়? যিজনে ইচ্ছা কৰাৰ মাত্ৰকে এটা কৰ্ম হৈ যায়, তেতিয়া তেওঁ আকৌ ৰাৱণক বধ কৰিবৰ কাৰণে ৰামৰ অৱতাৰ লৈ 14 বছৰ বনত ঘূৰি ফুৰিবলৈ কি দৰকাৰ আছে? তেতিয়া কংসক বধ কৰিবৰ কাৰণে, শিশুপালক বধ কৰিবৰ কাৰণে কৃষ্ণৰূপে জন্ম লোৱাটো পাছৰ কথা, অৱতাৰ লোৱাটো গৰু চৰাই ফুৰিছেগৈ গোকুলত, বৃন্দাবনত গোকুলত কি প্ৰয়োজন আছে? নহয়, এই লীলাবিলাক কৰি গৈছে আমাক দেখুৱাবলৈ। তেওঁ শৰীৰ ধাৰণ কৰি বিভিন্ন লীলা কৰি ৰামৰ দিনততো তেওঁ মৰ্যাদা সম্পন্ন হিচাপে দেখুৱাইছে। এজন মৰ্যাদা সম্পন্ন ব্যক্তিয়ে কি ধৰণে পালন কৰে, তেওঁৰ নিজৰ জীৱন নিৰ্বাহ কৰে, সেইখিনি দেখুৱাইছে। কিন্তু কৃষ্ণ অৱতাৰত তেওঁ বিভিন্ন ঐশ্বৰিক শক্তিৰ দ্বাৰাও আমাক দেখুৱাইছে। তথাপিও তেওঁ বিভিন্ন ধৰণৰ ভকতসকলে যাতে লীলাসমূহ শ্ৰৱণ কৰিব পাৰে, কাৰণ অৰ্জুনক গীতাত কৈছে জন্ম কৰ্ম চমে দিব্যম এৱম যো বেত্তি তত্ত্বতঃ ত্যক্তৱা দেহা পুনৰ্জন্ম নেতি মামেতি পাণ্ডৱ। 4ৰ্থ অধ্যায় 9 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন, মোৰ জন্ম কৰ্মবিলাক চব দিব্য। সেইকাৰণে মোৰ এই জন্ম কৰ্মবিলাক যিবিলাকে ইয়াক ভালদৰে শ্ৰৱণ কীৰ্তন কৰি তত্ত্বটো বুজি ল'লে, তেওঁলোকে আৰু ইয়ালৈ পুনৰবাৰ আহিব নালাগে, অৰ্থাৎ পৰম মুক্তি লাভ কৰিব পাৰিব। আৰু ভাগৱতে আমাক কৈছে, যিটোজনে ফুৰে মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি, মূৰ্তিমন্ত হুয়া 5 প্ৰকাৰৰ মুকুতি, মুকলৈও বাপ বুলি কৰন্ত কাকুতি। অৰ্থাৎ যেতিয়া আপুনি মাধৱৰ নাম লৈ থাকিব, কৃষ্ণ কৃষ্ণ কৈ থাকিব, তেতিয়া কওঁতে 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 বাকীবিলাক দেৱ দেৱীয়ে আপোনাৰ পাছে পাছে ঘূৰা আৰম্ভ কৰিব। যি 5 প্ৰকাৰৰ মূৰ্তি আছে সেয়াই আপোনাৰ পাছে পাছে ঘূৰি ক'ব যে মোক ল মোক ল। গতিকে প্ৰভু ভগৱন্তৰ এনেকুৱা মাহাত্ম্য ইয়াত কৈছে। তাৰ পাছত অপ্ৰয়াসে বসুদেৱে যমুনা চৰাই ল, এক নিমিষেকে গয়া গোকুলক পাই ল, নিদ্ৰা গয়া গোৱাল সকল সুতি আছে, অচেতন যশোদাক দেখিলন্ত পাছে। তাৰ পাছত তেওঁ গোকুলত প্ৰৱেশ কৰিলে। গোকুলত প্ৰৱেশ কৰাৰ লগে লগে তেওঁ দেখা পালে যে তাত চব অচেতন হৈ আছে। কিয় অচেতন হ'ব একেলগে গোটেই? 80-85 বছৰ বয়সত নন্দই সন্তান পাইছে, আৰু কেনেকুৱা মহোৎসৱ হ'ব লাগে, এনেকুৱা মহোৎসৱত আকৌ চব শুই আছে। এইটো কেনেকৈ সম্ভৱ? এইটো হৈছে মায়াৰ নিদ্ৰা। যেতিয়া তাত মায়া উপজিল, ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়, চব শুই গ'ল। কাৰণ তাত যোগমায়া আহি গ'ল। য'ত মায়া থাকিব তাত এই মায়া সজ্জাত আমি সকলো টোপনি গৈ থাকিম। সেইকাৰণে তাত অচেতন হৈ আছে, কোনো গম নাপায়। এতিয়া তাৰ পৰা কি কৰিব সেই কথাখিনি আমাক পদে ক'ব, পদৰ লগে লগে আমি আগবাঢ়িম। কৃষ্ণ।